এফালে উচ্ছেদ অভিযান আনফালে মাটি দখল নিশ্চুপ জিলা প্ৰশাসন আৰক্ষী আৰু পৌৰসভা চৰকাৰী মাটি দখলৰ প্ৰতিযোগিতা চলিছে নেকি কৰিমগঞ্জত অসমত এতিয়া দখলীকৃত চৰকাৰী ভূমি উচ্ছেদ কৰিছে প্ৰশাসন চৰকাৰে কিন্তু ইয়াৰ বিপৰীতে চলিছে চৰকাৰী ভূমি দখলৰ প্ৰতিযোগিতা কৰিমগঞ্জৰ মাছমজিয়াত চৰকাৰী মাটি দখল কৰি চলাইছে ব্যৱসায়ী নো পাৰ্কিঙত পাৰ্কিং বনাই ব্যৱসায়ী চলাইছে বিশাল মেগামাৰ্টৰ গৰাকী চন্দন নাথে অবৈধ পাৰ্কিঙৰ ফলত পেট্ৰল পাম্প এলেকাত দিনে নিশাই ট্ৰেফিক জাম কিন্তু এই সকলোবোৰ দেখিও শুনিও নিশ্চুপ প্ৰশাসন আৰক্ষী আনহাতে চহৰখনৰ সেটেলমেন্ট এলেকাত পৌৰসভাৰ নলা দখল কৰি বহাইছে ডাঙৰ অট্টালিকাৰ জেনেৰেটৰ আৰু ট্ৰেন্সফৰ্মাৰ ঠিক একেদৰে ফকিৰা বজাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত মাটি দখল গড় কাপ্তানি বিভাগৰ 100 নম্বৰ মাটি দখল কৰি বনাইছে টিনৰ ঘৰ চৰকাৰী ভূমিৰ ব্যাপক উচ্ছেদ অভিযানৰ বিপৰীতে ব্যতিক্ৰম কৰিমগঞ্জ কাৰ ক্ষমতাত বলিয়ান ভূমাফিয়া প্ৰশাসন আৰু পৌৰসভাৰ নীৰৱ ভূমিকাত মনোবল বৃদ্ধি পাইছে ভূমাফিয়াৰ দখলৰ বিৰুদ্ধে প্ৰশাসনৰ দুমুখীয়া স্থিতিত হৰব জিলা কংগ্ৰেছ সভাপতি ৰজত চক্ৰৱৰ্তী কি গভৰ্নমেন্ট ইটসেলফ ইজ ইনভলভড ইন দ্য এনক্ৰোচমেন্ট যদি নহয় হেতু আমাৰ কৰিমগঞ্জত আমি চাই আছো কি এই বিশাল বলি এটা হেৰি আছে দোকান আছে মল্ট আছে তাতে আমি চাই আছো কি পিডব্লিউডিৰ জায়গা আছে গভর্নমেন্ট ল্যান্ড আছে তাতে কিন্তু গভর্নমেন্ট ল্যান্ড মানে এই দোকানটোৱে বিশাল দোকানটোৱে গভর্নমেন্ট ল্যান্ড এনক্ৰোচ মানে কৰি পেলাই পাৰ্কিং প্লেস কৰি একদম ব্যবসাটো একদম ধুনীয়া ব্যবসা মানে চলাই আছে এবাৰ নহয় দুবাৰ নহয় কেইবাৰ এইটো নিউজত আহিছে কিন্তু একো ব্যৱস্থা মিউনিসিপালিটিও নলয় গভর্নমেন্টের ফালৰ পৰা সার্কুল অফিসার বা মিউনিসিপালিটি নলয় আজি আমাৰ সেটেলমেন্ট এইটো বা সেটেলমেন্ট রোড আমাৰ কালিবাৰী আছে কালিবাৰীটো ক্রস কৰি পেলাই তাতে এটা মানে হেৰি আছিল নালা খাল বুলি কয় আব্দুল ৰফ না কি এজন মানুহ আছে তাৰ ঠিক অপোজিটত এটা বিল্ডিং হৈছে বিল্ডিং কৰি পেলাই তাতে মানে খালটো এনক্লোজ কৰি তাতে ট্রান্সফর্মার আর জেনারেটর মানে দি পেলাই এটো চলাই আছে বহাল তবিয়তে চলাই আছে জিলাখনৰ পেট্ৰল পাম্প পইণ্টৰ সমীপত বিশাল মেগামাৰ্টৰ নো পাৰ্কিং এৰিয়া দখলীকৃত সন্দৰ্ভত সদৰ চক্ৰ বিষয়া অন্তৰা সেনৰ মন্তব্য বা এটো কমপ্লিটলি পিডব্লিউডি গভৰ্নমেন্ট খাস হয় যেটো ডিমাৰ্কেশনৰ কাৰণে এপিল কৰিছে হেতু ইন এণ্ড এৰাউণ্ড এৰিয়াজ যেটো পেট্ৰল পাম্পৰ পৰা লৈ গুটে ষ্ট্ৰেচ অফ মাৰ্কেট এৰিয়া তো সেইখিনি আমি ডিমাৰ্কেশনৰ কাৰণে আগবাঢ়িম বা আমি ল'ম মানে প্ৰিপাৰেচন ল'ম কিন্তু যেটো পাৰ্কিং এৰিয়া হৈ আছে যেটো আপোনালোকে দেখাইছে হেতু আমি অলৰেডি মিউনিসিপালিটিক কৈ দিছো যে এটো চিঠাও দেখাই দিছো যে এটো এটা গভৰ্নমেন্ট খাস হয় আৰু পিডব্লিউডিৰ লগত এটাচ হৈ আছে সো এইখিনি মিউনিসিপালিটিয়ে মানে পদক্ষেপ লোৱাৰ গুটেখিনি ব্যৱস্থা আছে দখলীকৃত ভূমি সন্দৰ্ভত পৌৰপতি ৰবীন্দ্ৰ দেৱৰ মন্তব্য আমার এক্সিকিউটিভ অফিসার কই থাকে এইটো থেকে তো নিজার ব্যাপার আছে যেহেতু মই মোর ফালের পৰা মই লেটার ইস্যু কৰিছো তেখেত মোক লেটার দিব লাগে ইটো তেখেতে অফিসার নিচানে কথা কৈ থাকিলে মই ইটো মাজত থমাব নোৱাৰো আমাক তো আমার এক্সিকিউটিভ অফিসার মোক এতিয়ালৈ কোৱা নাই যে চক্ৰবৰ্তী মোক কৈছে যে এই জগাটো গভর্নমেন্ট ল্যান্ড আপোনালোকে সুধিব পাৰে এক্সিকিউটিভ অফিসার আছে তাতে কক মুকত ক'লে তো নহ'ব অফিচিয়েলি কাম মই অফিচিয়েলি লেটাৰ দিছোঁ তেখেত মোক অফিচিয়েলি লেটাৰ দিয়ক বোলে এইটো আমাৰ গভৰ্নমেণ্ট লেটাৰ আছে তাৰপিছত মই চাম কি কৰা যায় এনেদৰেই এজনে আনজনক দোষাৰোপ কৰিছে ফলত দখলীকৃত ভূমিৰ উচ্ছেদৰ আশা কৰাটো কিমান দূৰ সম্ভৱ বিষয়া মাফিয়া মিটিৰিয়েলিতেই যেন সকলো চলিছে এনে পৰিস্থিতিত বিভাগীয় কৰ্তৃপক্ষই সেইসকল চৰকাৰী ভূমি দখলমুক্ত কৰিবলৈ উচিত ব্যৱস্থা ল'বনে সেয়া সময়ত লক্ষণীয় হ'ব কৰিমগঞ্জৰ পৰা ৰাহুল পালৰ ৰিপৰ্ট ভিজন প্ৰাগ